গতানুগতিকভাৱে চলি থকা 2026 বৰ্ষৰ টি20 ক্ৰিকেট বিশ্বকাপত আজিৰ দিনটোত দেখা পোৱা গৈছে প্ৰথমটো অঘটন। এই অঘটনৰ সম্পৰ্কে জনোৱাৰ পূৰ্বে আমি আপোনালোকক এখন বিশেষ দৃশ্য, এখন বিশেষ ফটো এই মুহূৰ্তত দেখুৱাই লৈছো। এই ফটোখন হৈছে 2023 চন। এই ফটোখনত আপোনালোকে দেখিছে যে 2023 চনত ওৱান ডে বিশ্বকাপ দখল কৰাৰ পাছতেই অষ্ট্ৰেলিয়াৰ এগৰাকী অলৰাউণ্ডাৰ ক্ৰিকেটাৰ মিচেল মাৰ্ছে বিশ্বকাপৰ ওপৰত তেওঁলোকে ভৰি থৈ ফটো সেশন কৰিছিল আৰু এই ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ বিশ্বত ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। আৰু এই ফটোখনৰ পিছতে দেখা পোৱা গৈছে যে দুটাকৈ বিশ্বকাপ অনুষ্ঠিত হৈ গ'ল। 2024 চনত টি20 ক্ৰিকেট বিশ্বকাপ আৰু 2026 চনত পুনৰ টি20 ক্ৰিকেট বিশ্বকাপত, কিন্তু 2024 আৰু 26 এটাতো অষ্ট্ৰেলিয়াই তেওঁলোকে ট্ৰফি অৰ্থাৎ তেওঁলোকে টাইটেল জয় হ'বলৈ সক্ষম নহ'ল। সমান্তৰালভাৱে 2024 চনক বাদ দি যদি 2026 চনৰ কথা ক'বলৈ যাওঁ তেন্তে লজ্জাজনকভাৱে, অতি লজ্জাজনকভাৱে অষ্ট্ৰেলিয়াই টি20 ক্ৰিকেট বিশ্বকাপৰ পৰা বাহিৰ হ'ব লগা হ'ল। 17 বছৰৰ পাছত দেখা পোৱা গৈছে যে ইতিহাস সৃষ্টি কৰি এই অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৱে তেওঁলোকে টি20 বিশ্বকাপৰ গ্ৰুপ ষ্টেজৰ পৰা তেওঁলোকে বাহিৰ হ'ব লগা হৈছে। আমি যদি অষ্ট্ৰেলিয়াৰ কথা ক'বলৈ যাওঁ, অষ্ট্ৰেলিয়া ইয়াৰ পূৰ্বে তেওঁলোকে সবাৰকৈ তেওঁলোকে বিশ্ব চেম্পিয়নৰ যি টাইটেল, যি উপাধি তেওঁলোকে জয়লাভ কৰিছিল। অন্যহাতে টি20 ক্ৰিকেট বিশ্বকাপত তেওঁলোকে এবাৰকৈ তেওঁলোকে বিশ্বকাপ দখল কৰি মুঠ 7 বাৰকৈ বিশ্বকাপ দখল কৰা বিশ্বৰ সকলোতকৈ শক্তিশালী ক্ৰিকেট দল আছিল। তেওঁলোকে ইতিহাস সৃষ্টি কৰিছিল বিশ্বকাপ দখল কৰি, আৰু ইতিহাস সৃষ্টি কৰি সেই একেদৰে আজিৰ দিনটোত তেওঁলোকে বিশ্বকাপৰ পৰা 17 বছৰৰ পাছত গ্ৰুপ ষ্টেজৰ পৰা তেওঁলোকে অষ্ট্ৰেলিয়াই বাহিৰ হ'ব লগা হৈছে। আৰু আজিৰ দিনটোত অষ্ট্ৰেলিয়াই হয়তো প্ৰথমটো দল যিয়ে গ্ৰুপ ষ্টেজৰ পৰা তেওঁলোকে জিম্বাবুৰ বিৰুদ্ধে পৰাস্ত হৈছিল, শ্ৰীলংকাৰ বিৰুদ্ধে পৰাস্ত হৈছিল, আৰু এনেদৰে জিম্বাবুৰ দৰে এখন দুৰ্বল দেশৰ সৈতে পৰাস্ত হৈ তেওঁলোকে ইতিমধ্যে টি20 বিশ্বকাপৰ পৰা বাহিৰ হ'ব লগা হৈছে। ইতিমধ্যে জিম্বাবুৱে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি তেওঁলোকে ইতিমধ্যে ছুপাৰ 8ত প্ৰৱেশ কৰিছে। অন্যহাতে অষ্ট্ৰেলিয়াই আজিৰ দিনটোত তেওঁলোকে বিশ্বকাপৰ পৰা বাহিৰ হৈ ঘৰমুখে যাত্ৰা কৰিবলগীয়া হৈছে। আৰু এইখিনিতে ক'ব পৰা মূল বিষয়টো হৈছে অহংকাৰ। অষ্ট্ৰেলিয়াই যেনেদৰে তেওঁলোকে সবাৰকৈ ওৱান ডে বিশ্বকাপ দখল কৰি এবাৰ তেওঁলোকে টি20 ক্ৰিকেট বিশ্বকাপ দখল কৰাৰ পাছত তেওঁলোকৰ যিটো অহংকাৰ, সেই অহংকাৰটো আপোনালোকে এই ছবিখনত দেখা পাইছে যে কেনেদৰে অষ্ট্ৰেলিয়াৰ মিচেল মাৰ্ছ এগৰাকী ক্ৰিকেটাৰে বা কেনেদৰে কেনেদৰে তেওঁলোকে বিশ্বকাপৰ ওপৰত ভৰি থৈ তেওঁলোকে ফটো সেশন কৰিছিল। আৰু সেই অহংকাৰে যেন আজি প্ৰতিফলন দেখা পোৱা গৈছে 2026 চনৰ টি20 বিশ্বকাপত।